কিমানো ৰুমতে সোমাই থাকিম, সেয়েহে ভাবিলোঁ মা জীয়েক আজি দুইজনী ৰুমৰ ওচৰতে থকা ইকো কেম্পৰ পৰা এপাক আহোঁগৈ। এয়া হাতত ষ্ট্ৰিং, পটেটো বিস্কুট আৰু চকলেট পেকেট এটা লৈ দুইজনী ওলাই আহিলোঁ। আপোনালোকো আহিব পাৰে আপোনালোকৰ পৰিয়ালৰ লগত। খুব ভাল লগা এটা পৰিৱেশ। এয়া দেখিছে সোৱণশিৰি কেম্প ছাইট বুলি লিখা আছে ইয়াতে। ইয়াৰ পৰিৱেশটো খুবেই ভাল, খুবেই নিজান হৈ থাকে আৰু নদীৰ লগতে গোটেই পাহাৰবিলাক দেখি থকা যায়। এয়া আমি এতিয়া দুইজনী বহি লৈ খাব লৈছোঁ। তাই দেখিছেনে কি ভেঙুচালি কৰি আছে। ইয়াত মাছো মৰা হয়। এয়া দেখিছে ককা আইতা আহিলে মাছ ধৰি আছে। আৰু ইয়াতে এটা ডাঙৰ পেণ্ডেলো আছে। পেণ্ডেল মানে বিয়া হওক বা বাৰ্থডে হওক, তেনেকৈ কিবা কিবি স্পেচিয়েল ডে চেলিব্ৰেট কৰিবলৈ হ'লে ইয়াতে পেণ্ডেল চেণ্ডেল সজাই দিয়ে ধুনীয়াকৈ, খুব ভাল লাগে। আপোনালোকৰো যদি মন আছে তেন্তে আহিব পাৰে। গোগামুখৰ পৰা যিটো ৰাস্তা NSPC লৈ যায় 4 কিলোমিটাৰমান আহি লেফ্ট ছাইডে সোমাই দিলে হৈ যাব। দেখিছে ইমান ভাল লগা এটা পৰিৱেশ। পৰিয়ালৰ লগত বন্ধৰ দিনত আপোনালোকো আহিব। আৰু ইয়াতে খোৱা বস্তু পোৱা যায় দেই। আপোনালোকে মানে যি মন যায় অৰ্ডাৰ কৰিলে ৰেষ্টুৰেণ্টৰ দৰেই হয় আৰু বনাই দিয়ে। আৰু ইয়াতে থকা সুবিধাও আছে, থাকিম বুলিলেও থাকিবও পাৰিব। খুব ভাল লগা এটা জেগা হয়। আৰু ইয়াৰ চাৰি চাইডটো ইমান ভাল লগা নহয়। এতিয়া ফুলবিলাক মৰি গৈছে, এতিয়া আনি আকৌ নতুনকৈ ৰুব চাগে। যেতিয়া নেকি ফুলবিলাক ফুলি থাকে নহয় তেতিয়া খুবেই ভাল লাগে। এইবিলাক দেখিছে সৰু সৰু ঘৰবিলাক যে, তাতেই থাকিবলৈ দিয়া হয়। আমাৰ তাই মানে ইফালৰ পৰা সিফাললৈ পিটপিটাই ফুৰিছে। আৰু এইবিলাক ফুল এজোপা দুজোপা আছে। এইটো ঘৰটো ইয়াতে থকা সুবিধা কৰি দিছে। আৰু এজোপা চাওক ইমান ধুনীয়াকৈ ওপৰত ফুলখিনি ফুলি আছে আৰু তলত ধুনীয়াকৈ চকীখন পাৰি দিছে। চকী বুলিয়ে ক'ব লাগিব চাগে এখন। ৰাতি হ'লে ইয়াত জুইও জ্বলায়। আপোনালোকো আহিবচোন পৰিয়ালৰ লগত। আমাৰ যেতিয়াই মন যায় মা বেটি দুইজনী এনেদৰে ওলাই আহোঁ, অলপ মনটোও ভাল লাগে। আৰু নদীখন চাই গোটেই পাহাৰটো দেখি থকা হয় বহি লৈ। এইফালে এতিয়া তাই আহিলে ইয়াত ৰছীত বগাবলৈ বুলি। কিমান ফূৰ্তি পাইছে দেখিছে তাই। আৰু এইপিনে লোকে ফটো মাৰি আছে ইয়াতে উঠি লৈ। আমাৰ তাই এতিয়া একদম উল্টা পাকে হেল্ল' মিষ্টাৰ খেলিব, চাব দেই। আজি ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ। আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নিশ্চয় আপোনালোক আহিব বুলি আশা ৰাখিলোঁ। খুব ভাল লগা এটা পৰিৱেশ হয় আৰু খুব ধুনীয়া জেগা হয় এইটো। ইয়াতে থকাৰ পৰা, খোৱাৰ পৰা, খেলাৰ পৰা সকলো সুবিধাই আছে। আহিলে মোক কণ্টেক্ট কৰিব দেই, যিহেতু মই ওচৰতে থাকোঁ। আজিলৈ বাই।